ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰাক আমি মোচাই তীব্ৰ গৰিহণা দিছোঁ। আজি প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকী অসমীয়া জিলাৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। আজি সেই ৰাষ্ট্ৰপতিগৰাকীক অপমান কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। একমাত্ৰ মুছলিম ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে আজি অসম চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। আজি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে অসম চৰকাৰে। আজি হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত লোৱাটো কোনোপধ্যে আমি মানি ল'ব পৰা নাই। গতিকে আমি আহ্বান জনাইছোঁ এইটো পুনৰ বিবেচনা কৰি ফখৰুদ্দিন আলী আহমেদ যিহেতু ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে, সেই ৰাষ্ট্ৰপতিগৰাকীক সন্মানৰ প্ৰতি সন্মান ৰক্ষাৰ স্বাৰ্থত পুনৰবাৰ এইটো বিবেচনা কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ। কাৰণ আমি ভাবিছোঁ যে একমাত্ৰ ধৰ্মীয় মেৰুকৰণ কৰি এই সিদ্ধান্ত লোৱা বুলি আমি অভিযোগ কৰিছোঁ। আজি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম এনেকৈ বিভিন্ন ব্যক্তিসকলৰ নামকৰণ কৰা হৈছে। গতিকে অসমতো প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ নামত এখন মেডিকেল কলেজ থকাত আপত্তি কিহৰ? গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰ্মীয় মেৰুকৰণ কৰি হিন্দু মুছলমানৰ ৰাজনীতিসমূহত আৰম্ভ কৰিছে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে, সেয়া কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ যে অনতিপলমে এই হঠকাৰী সিদ্ধান্ত যাতে কোনোপধ্যে বাহাল নাৰাখে, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগে। ইয়াত কোনো ধৰ্মৰ কথা আহিব নালাগে। কাৰণ ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া মুছলিম হোৱাৰ বাবেই যি মুছলিম বিদ্ৰোহী ষড়যন্ত্ৰ আৰম্ভ কৰিছে, সেয়া কিন্তু অসম আৰু অসমীয়াৰ কাৰণে কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে এনেকৈ অসমৰ যিজন ব্যক্তিয়ে ভাৰতৰ এজন মুৰব্বী আছিলে, ৰাষ্ট্ৰপতি হয়। গতিকে সেই ৰাষ্ট্ৰপতিগৰাকীক অপমান কৰাটোক মোচাই ধিক্কাৰ জনাইছে আৰু গৰিহণা দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।